নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। প্ৰিয় দৰ্শক, ভাদ মাহৰ 10 তাৰিখ আৰু ইংৰাজী আগষ্ট মাহৰ 27 তাৰিখ বুধবাৰে ভগৱান শ্ৰী গণেশৰ পূজা। গতিকে আপুনি এই পবিত্ৰ তিথিৰ দিনটোত আপুনি ভুলতো নকৰিব এইকেইটা কাম। যদি আপুনি ভগৱান শ্ৰী গণেশৰ এই পূজাৰ দিনটোত এইকেইটা কাম কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনলৈ নিমিষতে বহু সমস্যা আহি পৰিব, ধন খৰচ হ'ব আৰু আপোনাৰ হাতত ধন টকা ৰৈ নথকা হ'ব। আপোনাৰ সম্পৰ্কটো বেয়া প্ৰভাৱ পৰিব। সেইবাবে আপুনি ভগৱান শ্ৰী গণেশৰ এই পূজাৰ দিনটোত ভুলতো কেতিয়াও নকৰিব এইসমূহ কাম। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম। আপুনি এই ভাদ মাহৰ 10 তাৰিখ আৰু আগষ্ট মাহৰ 27 তাৰিখ বুধবাৰৰ দিনটোত ভগৱান শ্ৰী গণেশৰ পূজাৰ দিনটোত চতুৰ্দশী দিনটোত আপুনি কি কাৰ্য কেতিয়াও কৰাটো উচিত নহয়। প্ৰিয় দৰ্শক, গণেশ পূজা অৰ্থাৎ গণেশ চতুৰ্দশী হৈছে ভগৱান শ্ৰী গণেশৰ জন্ম হৈছিল এই দিনটোত। ভগৱান গৌৰী আৰু শংকৰৰ পুত্ৰ হিচাপে তেওঁ জন্ম লাভ কৰিছিল এই দিনটোত। গতিকে এই দিনটোৰ বিশেষ মহত্ব আছে। প্ৰিয় দৰ্শক, প্ৰতিটো সপ্তাহৰ প্ৰতিটো বাৰ কোনোবা নহয় কোনোবা এজন দেৱতাৰ নামত সমৰ্পিত কৰা হৈছে ধৰ্মীয় শাস্ত্ৰত। সনাতন ধৰ্মৰ অনুসৰিও বুধবাৰৰ দিনটো ভগৱান শ্ৰী গণেশৰ নামত উৎসৰ্গা কৰা হয়। গতিকে এইবাৰ 2025 বৰ্ষৰ গণেশ পূজা বুধবাৰৰ দিনটোতে পৰিছে। বুধবাৰৰ দিনটোত পৰাৰ বাবেই গণেশ পূজাৰ বিশেষ তাৎপৰ্য আৰু গুৰুত্বপূৰ্ণ হৈ পৰিছে। গতিকে এই বুধবাৰৰ দিনা গণেশ পূজা আছে যিহেতু এই দিনটোত আপুনি সাৱধান অৱলম্বন কৰিব। আপোনাৰ প্ৰতিজন ঘৰৰ সকলো সদস্যকে সাৱধান কৰি ৰাখিব। গণপতি বাপ্পাৰ কৃপা দৃষ্টি আপুনি লাভ কৰিব পাৰিলে জীৱনত আপোনাক কোনো বিপদে কোনোদিন কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব। কাৰণ প্ৰিয় দৰ্শক, সকলো দেৱ দেৱতাৰ পূজাৰ আগতেই ভগৱান শ্ৰী গণেশক প্ৰথমেই পূজা কৰিব লাগে। প্ৰথম পূজনীয় দেৱতা হিচাপে ভগৱান শ্ৰী গণেশক গণ্য কৰা হয়। সেইবাবে যিকোনো পূজা কৰাৰ আগতেই ভগৱান শ্ৰী গণেশক পূজা কৰাৰ এক নিয়ম আছে। লগতে 2025 বৰ্ষৰ গণেশ পূজা বুধবাৰৰ দিনটোত পৰাৰ বাবে এই দিনটোত আপুনি তেওঁক আৰাধনা পূজা কৰিলে খুব ভাল ফল পাবলৈ সক্ষম হ'ব পাৰিব। বুধবাৰে গণপতিৰ সৈতে বুধ গ্ৰহৰ দিন বুলি শাস্ত্ৰত গণ্য কৰা হয়। বুধক বুদ্ধিমত্তা আৰু কথা কোৱাৰ বাবে দায়বদ্ধতা গ্ৰহ বুলি গণ্য কৰা হয়। সেইবাবে প্ৰতিজন ব্যক্তিয়ে বুধবাৰৰ দিনটোত কিছুমান কথাৰ প্ৰতি কিছুমান কামৰ প্ৰতি লক্ষ্য ৰখাটো অত্যন্ত জৰুৰী। নহ'লে তেওঁলোকৰ জীৱনলৈ নিমিষতে আহিব পাৰে বিভিন্ন সমস্যা। যদি আপুনি এই কাৰ্যসমূহ নকৰাকৈ থাকি আপুনি ভগৱান শ্ৰী গণেশক বুধবাৰৰ দিনটোত যিহেতু গণেশ পূজা পৰিছে 2025 বৰ্ষৰ, গতিকে আপুনি এই দিনটোত তেওঁক সন্তুষ্ট কৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। যি মানুহে বুধবাৰৰ গণেশ পূজাৰ দিনটোত ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিব, সেই মনুষ্যৰ জীৱনলৈ কোনো বিপদ নাহে। বিপদ বিঘিনি ৰক্ষা কৰিব ভগৱান শ্ৰী গণেশে। শাস্ত্ৰতো ইয়াৰ বিষয়ে সুন্দৰভাৱে কোৱা হৈছে। কিন্তু প্ৰিয় দৰ্শক, ইয়াৰ বিপৰীতে কিছু ব্যক্তিয়ে বহুতো ভুল পদক্ষেপ হাতত লৈ লয়, ভুল কাম কৰি দিয়ে। জানি বা অজানিতে কৰা সেই কামৰ ফলত তেওঁলোকৰ জীৱনলৈ আহে বিপদ আৰু তেওঁ বুজিবই নোৱাৰে তেওঁলোকে কি কাম কৰাৰ ফলত তেওঁলোকে এনেধৰণৰ সমস্যাত ভুগিবলগীয়া হৈছে। উন্নতিত তেওঁলোকৰ বাধা আহিছে। উন্নতি হোৱাৰ বিপৰীতে তেওঁলোক লোকচানৰহে সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ আঁৰৰ কাৰণসমূহ নজনাৰ বাবেই তেওঁলোকে ভুলৰ উপৰি ভুল কৰি যায়।
শাস্ত্ৰৰ অনুসৰি এনে ধৰণৰ পবিত্ৰ তিথিত আপুনি কৰা ভুলে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনে এনে সমস্যাসমূহ। গতিকে প্ৰিয় দৰ্শক, আপুনিও যদি গণপতি বাপ্পাৰ কৃপা লাভ কৰিব বিচাৰে, আপোনাৰ ঘৰখনৰ বাধাসমূহ দূৰ হোৱাটো বিচাৰে, সমস্যা নাইকিয়া হোৱাটো বিচাৰে, লগতে আপোনাৰ সন্তানৰো যদি মংগল কামনা কৰে, তেন্তে আপুনি শাস্ত্ৰত কোৱা এই কাম কেইটা কেতিয়াও নকৰিব। তেন্তে আহক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি সুন্দৰভাৱে জানি লওঁ। তাৰ আগতে আপুনি পবিত্ৰ মনেৰে সঁচা হৃদয়েৰে ভগৱান শ্ৰী গণেশৰ নাম কমেণ্টত ধ্যান কৰিব। লগতে আপুনি ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু এনেধৰণৰ আপুনি ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এই চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব। এই চেনেলটোত আমি প্ৰতিদিনে জ্যোতিষশাস্ত্ৰৰ লগত জড়িত কথাসমূহ আপোনালোকৰ বাবে আগবঢ়াওঁ। গতিকে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে প্ৰিয় দৰ্শক, আহক তেন্তে আমি সুন্দৰভাৱে কি কাৰ্যত লিপ্ত হ'ব নালাগে এই দিনটোত তাৰ বিষয়ে জানি লওঁ। প্ৰিয় দৰ্শক, আমি ভিডিঅ'টোৰ প্ৰথমতেই কৈছোঁ, বুধবাৰে গণপতি বাপ্পাৰ সৈতে বুধ গ্ৰহৰ সৈতে এই দিনটো উৎসৰ্গিত বুলি কোৱা হৈছে শাস্ত্ৰত। গতিকে বুধ গ্ৰহক বুদ্ধিমত্তা আৰু কথা কোৱাৰ দায়বদ্ধতাৰ গ্ৰহ বুলি কোৱা হয়। সেইবাবেই আপুনি এই দিনটোত আপোনাৰ কথাৰ প্ৰতি নিৰন্তৰ ৰাখিব লাগে। কাকো কেতিয়াও আপুনি উপলুঙা কৰিব নালাগে। আপুনি কাকো বেয়া শব্দ এই দিনটোত প্ৰকাশ কৰাটো উচিত নহয়। যদি এনে কাৰ্যত লিপ্ত হয়, তেতিয়াহ'লে আপুনি জীৱনত কেতিয়াও সফল হ'ব নোৱাৰিব। সকলো ক্ষেত্ৰতে আপুনি বিফল হ'ব। সকলোতে আপুনি আধৰুৱা হৈয়ে থমকি ৰ'বলগীয়া হ'ব। লগতে যিসকল মনুষ্যই এনে কাৰ্যত লিপ্ত হয় এই দিনটোত, সেইসকল মনুষ্যই জীৱনত আৰ্থিকো তেওঁলোকৰ ক্ষতি হয়। আৰ্থিকভাৱেও তেওঁলোক বহু জুৰুলা হৈ পৰে। গতিকে জ্যোতিষশাস্ত্ৰৰ অনুসৰি এনে কাৰ্য কৰাটো উচিত নহয়। লগতে আপুনি এই বুধবাৰৰ দিনটোত কেতিয়াও ভুলতো আপুনি টকা পইচাৰ লেনদেন কৰাটো উচিত নহয়। কেতিয়াও আপুনি এই দিনটোত টকা পইচাৰ ক্ষেত্ৰত লেনদেন কৰাটো উচিত নহয়। যি ব্যক্তিয়ে এই বুধবাৰৰ দিনটোত টকা পইচাৰ ক্ষেত্ৰত লেনদেন কৰে, কাৰোবাৰ পৰা ধাৰলৈ লয়, সেই ব্যক্তি আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া নিশ্চিতভাৱে হয়। লগতে প্ৰিয় দৰ্শক, যদি আপুনি বুধবাৰৰ দিনটোত ক'ৰবাত যাত্ৰা কৰিবলগীয়া হয়, তেন্তে আপুনি সাৱধান অৱলম্বন কৰিব লাগিব। আপোনাৰ অত্যাধিক প্ৰয়োজনতহে আপুনি যাত্ৰা কৰাটো জৰুৰী। বিশ্বাস কৰা হৈছে যে এই দিনটোত আপুনি পশ্চিম ফালে ভ্ৰমণ কৰাটো উচিত নহয়। পশ্চিম দিশৰ ফালে আপুনি যাত্ৰা কৰিব নালাগে বুলি কোৱা হৈছে জ্যোতিষশাস্ত্ৰত। বুধবাৰে পশ্চিম ফালে যোৱাটো অশুভ বুলি গণ্য কৰা হৈছে। সেইবাবেই যদি আপোনাৰ পশ্চিম ফালে যাত্ৰা কৰাটো খুবেই আৱশ্যক, তেন্তে আপুনি সাৱধান অৱলম্বন কৰিব। পৰাপক্ষত আপুনি পশ্চিম দিশৰ ফালে বুধবাৰৰ দিনটোত যোৱাৰ পৰা বিৰত থকাটো খুবেই ভাল। কেৱল ইমানেই নহয় প্ৰিয় দৰ্শক, বুধবাৰৰ দিনটোত ভগৱান শ্ৰী গণেশক পূজা কৰা হয়। এই দিনটোতে এইবাৰ গণেশ পূজা পৰিছে, গণেশ চতুৰ্দশী। গতিকে আপুনি এই দিনটোত ভুলতো কেতিয়াও ক'লা কাপোৰ নিপিন্ধিব। প্ৰিয় দৰ্শক, বিশ্বাস কৰা হয় যে যদি আপুনি বুধবাৰৰ দিনটোত, বিশেষকৈ গণেশ পূজাৰ দিনটি আপুনি ক'লা কাপোৰ পিন্ধে, তেতিয়াহ'লে আপোনাৰ জীৱনত বেয়া প্ৰভাৱ পৰিব পাৰে। যদি আপুনি বিবাহিত হয়, তেতিয়াহ'লে আপোনাৰ সংসাৰৰ মাজলৈও বিভিন্ন বেয়া প্ৰভাৱ পৰিব পাৰে। পতি পত্নীৰ মাজত সম্পৰ্ক ভাঙোনৰ সৃষ্টি হ'ব পাৰে। বহুতো সমস্যা আহি অশান্তিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি বিবাহিত হ'লেও ক'লা কাপোৰ নিপিন্ধিব এই দিনটোত। অবিবাহিত হ'লেও আপুনি ক'লা কাপোৰ নিপিন্ধিব। আপোনাৰ কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি হ'ব পাৰে। লগতে প্ৰিয় দৰ্শক, আপুনি বুধবাৰৰ দিনটোত কোনো মহিলাক কেতিয়াও অপমান নকৰিব। এই দিনটোত যদি আপুনি নাৰীক অপমান কৰে, মহিলাক অপমান কৰে, তেতিয়াহ'লে দেৱী লক্ষ্মী অসন্তুষ্ট হ'ব, ক্ৰোধিত হ'ব আপোনাৰ ওপৰত। ইয়াৰ ফলত আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'ব লাগিব জীৱনত। ইয়াৰ প্ৰতি প্ৰতিজন সদস্যই সাৱধানতা অৱলম্বন কৰিব। লগতে প্ৰিয় দৰ্শক, 2025 বৰ্ষৰ গণেশ পূজাৰ বাদেও আপুনি যদি বুধবাৰৰ দিনটোত ভগৱান শ্ৰী গণেশক পূজা কৰে, তেন্তে আপুনি কেতিয়াও পূজা কৰা মূৰ্তিখন ভঙা চিঙা নাৰাখিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। গণেশ ভগৱানৰ মূৰ্তি কেতিয়াও আপুনি ভঙা চিঙা স্থাপন নকৰিব।
তেনে কৰাটো অশুভ বুলি শাস্ত্ৰত কোৱা হৈছে। লগতে প্ৰিয় দৰ্শক, আপুনি গণেশ পূজাত কেতিয়াও তুলসী পাত আৰু কেতেকী ফুল ব্যৱহাৰ নকৰিব। তাৰ প্ৰতি আপুনি মনত ৰাখিব। লগতে যিসকলে গণেশ পূজাৰ দিনা ব্ৰত ৰাখে, উপবাস ৰাখে, সেইসকলৰ দেহ মন পবিত্ৰ কৰি ৰাখিব। কাৰো প্ৰতি বেয়া চিন্তা, বেয়া ভাৱ নাৰাখিব। তেনে কাৰ্যতহে আপুনি ৰখা ব্ৰতৰ শুভ ফল পাব পাৰিব। লগতে আপুনি এই দিনটোত তামিক খাদ্য ব্যৱহাৰ কৰাটো উচিত নহয়। ফল মূল আপুনি খোৱাটো খুবেই জৰুৰী। কেৱল প্ৰিয় দৰ্শক ইমানেই নহয়, যদি আপুনি গণেশ পূজাৰ দিনটোৰ উপৰিও বুধবাৰে যদি আপুনি ভগৱান শ্ৰী গণেশক পূজা কৰে, তেতিয়াহ'লে আপুনি ভগৱান শ্ৰী গণেশৰ মূৰ্তি স্থাপন কৰাৰ পাছত আপুনি কেতিয়াও ঘৰখন খালী কৰি এৰি থৈ নাযাব। সেইবাবেই আপোনাৰ ঘৰত যদি গণেশ মূৰ্তি স্থাপন কৰি আপুনি পূজা কৰে, সেই পূজা কৰাৰ সময়খিনিত আপুনি কেতিয়াও আঁতৰি নাযাব। ঘৰৰ কোনোবা নহয় কোনোবা এজন সদস্য ভগৱান শ্ৰী গণেশৰ মূৰ্তিৰ সন্মুখত ওচৰত থকাটো খুবেই জৰুৰী। প্ৰিয় দৰ্শক, আপুনি এনে কাৰ্যত লিপ্ত নোহোৱাকৈ ভগৱান শ্ৰী গণেশৰ পূজাত ব্যস্ত থাকক। আপুনি ভগৱান শ্ৰী গণেশক প্ৰসন্ন কৰিবৰ বাবে দুবৰি বন, নাৰ্জী ফুল আৰু লাড্ডু অৰ্পণ কৰিব পাৰে। তেনে ক্ষেত্ৰত ভগৱান শ্ৰী গণেশ প্ৰসন্ন হ'ব আপোনাৰ ওপৰত। লগতে প্ৰিয় দৰ্শক, এই কাৰ্য নকৰাকৈ আপুনি ভগৱান শ্ৰী গণেশৰ মন্ত্ৰ জপ কৰিব পাৰে। ওম নমো গণপতিয়ে নমঃ, এইদৰে আপুনি মন্ত্ৰ জপ কৰিব পাৰে। আপুনি এই মন্ত্ৰ জপ কৰি তেওঁৰ চৰণত আপুনি দুবৰি পাত দিব পাৰে। দুবৰি বন অৰ্পণ কৰিলে আপোনাৰ বাবে খুবেই মংগল বুলি শাস্ত্ৰত কোৱা হৈছে। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। গণেশ পূজাৰ দিনা আপুনি কি কি কাৰ্যত লিপ্ত হ'ব নালাগে, অৰ্থাৎ কৰিব নালাগে, তাৰ বিষয়ে সুন্দৰভাৱে জানিব নিশ্চয় পাৰিলে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছে। যদি ভাল পালে তেন্তে আৰু 10 জনৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰে আমিও কামনা কৰিলোঁ। ধন্যবাদ।